আমাৰ জোনাইবাৰী ৱাচ পোষ্টত এটা স্পেচিয়েল নাকা অপাৰেশ্যন আমি চলাওঁ। তাতে আমি এটা পাঞ্জাৱ ৰেজিষ্ট্ৰেড গাড়ী ডিটেক্ট কৰোঁ। তাতে আমাৰ চ'ৰ্চ ইনফৰমেশ্যন আছিলে। একৰ্ডিংলি আমি 402 কাৰ্টুনছ অফ কণ্ট্ৰাবেণ্ড প্ৰ'টিন ফছফেট কপচিড অফ এক্স অফ কোম্পানী আমি ডিটেক্ট কৰোঁ। টোটেল 64,320 নজ আমি কণ্ট্ৰাবেণ্ড ডিটেক্ট কৰোঁ। তাৰ বজাৰ মূল্য এপ্ৰক্সিমেটলি এৰাউণ্ড 6 crores হ'ব। আৰু লগতে আমি দুজন মানুহক এপ্ৰিহেণ্ড কৰিছোঁ। এজন মধ্যপ্ৰদেশৰ নিবাসী হয় আৰু এজন আমাৰ কৰিমগঞ্জৰ চান্দখিৰাৰ নিবাসী হয়। তো একৰ্ডিংলি আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। মই অসম হৈ বেলেগ ষ্টেটত লৈ যাবৰ কাৰণে ট্ৰাই কৰিছোঁ। আমি ইতিমধ্যে সিহঁতক ষ্টপ কৰিছোঁ, এপ্ৰিহেণ্ড কৰিছোঁ। এজনৰ নাম আপোনাৰ ৰবি শৰ্মা। ৰবি শৰ্মাৰ ঘৰ হ'ল মধ্যপ্ৰদেশ আৰু বেলেগজনৰ নাম হ'ল সুশীল শুক্লবৈদ্য। তেওঁ চান্দখিৰাৰ নিবাসী, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট।